Hello students, welcome to BS Tuition classes. BS Tuitionলৈ আপোনালোকক স্বাগতম জনাইছো। আজি পঢ়িবলৈ ওলাইছো ক্লাছ 11 হৰ্নবিল নামৰ ইংলিছ কিতাপৰ পৰা এটা পোয়েম চাইল্ডহুড। এটো লাইন বাই লাইন আমি পঢ়িম, ডিটেইল ষ্টাডি কৰিম যে এই পোয়েমৰ ভিতৰত কি কৈছে, আপোনালোকৰ ইয়াতে থিম কি ব্যৱহাৰ হৈছে। ঠিক আছে, গটে ষ্টেঞ্জা ওয়াইজ আমি পঢ়ি থাকিম, হেকলৈ চাব, বহুত ফায়দা হ'ব। যি কোনো কোৱেশ্চন ইয়াৰ পৰা যদি সোধা হয় আপোনালোকে আৰামছে উত্তৰ দিব পাৰিব। ঠিক আছে, তো আৰম্ভ কৰিম। তাৰ আগতে আপোনালোকক জনাম যে যদি আপোনালোকে BS টিউশ্যন ক্লাছেছ এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰি ল'ব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব যে কেনে ধৰণৰ ভিডিঅ' আপোনালোকক লাগে, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাইছে নাই আপোনালোকে এটা মেছেজ কৰি দিব। ঠিক, তো এই পইণ্টটো লেখা হৈছে কাৰ দ্বাৰা? মাৰ্কাছ নাটেনৰ দ্বাৰা। তো আমি প্ৰথম ষ্টেঞ্জা যিটো আছে, ৱেন ডিড মাই চাইল্ডহুড গ'। ঠিক আছে, ৱেন ডিড মাই চাইল্ডহুড গ', ৱাজ ইট দ্য ডে আই চিজ টু বি 11, ৱাজ ইট the time I realized that hell and heaven could not be found in geography and therefore could not be, was that the day? তো ইয়াতে মই এইবিলাক কলেজত পঢ়াওঁ ষ্টুডেণ্টক। ঠিক আছে, তো তেনেকৈ আপোনালোকক বুজাম যে when did my childhood go, মোৰ বাল্যকাল কেতিয়া গুচি গ'ল। তো আমাৰ কবিয়ে নিজকে এটা প্ৰশ্ন সুধিছে যে when did my childhood go, মোৰ বাল্যকাল কেতিয়া গুচি গ'ল। ঠিক আছে, আৰু ই নিজকে আৰু উত্তৰো দিছে। প্ৰশ্নটো নিজকে সুধিছে যে মোৰ বাল্যকাল কেতিয়া গুচি গ'ল, আৰু নিজে এনচাৰো এনেকৈ দিছে যে তেতিয়া গ'ল নেকি, মোৰ বাল্যকাল তেতিয়া গ'ল নেকি। তো এটা জাষ্ট এজামশ্যন ধৰি লৈছে, তেতিয়া গ'ল নেকি। চাওক, ৱাজ ইট দ্য ডে আই চিজ টু বি 11, সিদিনা গুচি গ'ল নেকি মোৰ বাল্যকাল, যিদিনা মোৰ বয়স মানে 11 পাৰ কৰিল। চিজ মানে ষ্টপ হৈ যোৱা। ঠিক আছে, যিদিনা মোৰ বয়স 11 পাৰ হৈ গ'ল। ঠিক আছে, ৱাজ ইট দ্য টাইম আই ৰিয়েলাইজড ডেট হেল এণ্ড হেভেন, মোৰ বাল্যকাল চাইল্ডহুড সিদিনা গুচি গ'ল নেকি যিদিনা মই মানে বুজি পালোঁ যে হেল মানে কি আৰু হেভেন মানে কি, স্বৰ্গ মানে কি, নৰক মানে কি। এই দুটা বস্তু মই যিদিনা বুজি পালোঁ সিদিনা গুচি গ'ল নেকি মোৰ লাইফৰ পৰা বাল্যকাল। কুড নট বি ফাউণ্ড ইন জিঅ'গ্ৰাফি, আৰু সিদিনা গুচি গ'ল নেকি মোৰ লাইফৰ পৰা বাল্যকাল যিদিনা মই বুজি পালোঁ এই যে হেল আৰু হেভেন বোলা বস্তুটো আছে, এইটো জিঅ'গ্ৰাফিত নাই, এই ভূগোলত নাই, আৰু কোনো কিতাপতো নাই, জিঅ'গ্ৰাফিৰ টেক্সট বুকতো নাই। পাইছোঁ নেকি? তোমালোকে পাইছা জিঅ'গ্ৰাফিত, মেপত ক'ৰবাত লোকেশ্যন পাইছা যে এইখিনি লোকেশ্যনত তুমি নৰক বিচাৰি পাবা, এইখিনি লোকেশ্যনত তুমি এই সৰগ বিচাৰি পাবা? নাই ন। তো কৈছে ৱাজ ডেট দ্য ডে, সিদিনা আছিল নেকি যে এই নিজে এনচাৰ দিছে না, সিদিনা আছিল নেকি যে মোৰ বাল্যকাল গুচি গ'ল, যিদিনা মই 11 বছৰ ক্ৰছ কৰিলোঁ, যিদিনা মই বুজি পালোঁ হেল আৰু হেভেন মানে কি, এই দুনিয়াত হেল আৰু হেভেন বস্তুটো নাই। ঠিক আছে, এই হেল আৰু হেভেন বস্তুটো কি, ইমেজিনেশ্যন এটা হয় না, এই পৃথিৱীত পোৱা নাযায়। এতিয়া নেক্সট ষ্টেঞ্জা কৰোঁ আমি। এইখিনি ষ্টেঞ্জা বুজি পাইছা তোমালোকে, একদম ইজি হয়। নেক্সট ষ্টেঞ্জাটো হ'ল যে আৰু ছেম কুৱেশ্যন তেওঁ নিজকে সুধিছে, ৱেন ডিড মাই চাইল্ডহুড গ', কোনদিনা গুচি গ'ল মোৰ লাইফৰ পৰা চাইল্ডহুড বাল্যকাল। এতিয়া আৰু নিজে আৰু একবাৰ এনচাৰ দিছে, ৱাজ ইট দ্য টাইম আই ৰিয়েলাইজড ডেট এডাল্টছ ৱেৰ নট অল দে ছিম টু বি, সিদিনা গুচি গ'ল নেকি যিদিনা মই বুজি পালোঁ যে ডাঙৰ মানুহ আচলতে দেখাত যেনেকুৱা হয় আচলতে চৰিত্ৰত তেনেকুৱা নহয়। আচলতে দেখোঁ মানে কওঁ না, য'ত দিখতা হে वो होता नहीं है और जो होता है वो दिखता नहीं, মানে এনেকুৱা টাইপৰ। ঠিক আছে, ডাঙৰ মানুহ ওপৰে যেনেকুৱা দেখাত ভিতৰত তেনেকুৱা নহয়। সিদিনা মোৰ লাইফৰ পৰা বাল্যকালটো গুচি গ'লাক নেকি যিদিনা মই এই বস্তু বুজি পালোঁ ডাঙৰ মানুহৰ বিষয়ে। দে টকড অফ লাভ এণ্ড প্ৰিষ্ট অফ লাভ, এই ডাঙৰ মানুহবিলাকে ভাল পোৱাৰ বিষয়ে কথা পাতি থাকে, চৰ্চা কৰি থাকে, প্ৰচাৰ কৰি থাকে ভাল পোৱাৰ বিষয়ে। বাট ডিড নট এক্ট ছ' লাভিংলি ৱাজ ডেট দ্য ডে, কিন্তু অৰিজিনেলিত এওঁলোকৰ মনৰ কথা নহয়। আছে না কিছুমানে ভাল কয়, মই তোমাক বহুত ভাল পাওঁ, মই তোমাৰ কাৰণে চন্দ্ৰ লৈ আহিম, তৰা লৈ আহিম, ওপৰে কয়, কিন্তু মনৰ পৰা এনেকুৱা নহয়। কিছুমান ক্ষেত্ৰত কি হয়, এট্ৰেকশ্যন হয় কিন্তু লাভ নহয়। লাভ আৰু এট্ৰেকশ্যন বহুত বেলেগ দুটা বস্তু। ঠিক আছে, আমি যেনেকুৱা ফিল্মৰ এক্ট্ৰেছ বা এক্টৰক চাওঁ, আমাৰ কি হয়, এট্ৰেকশ্যন হয়, লাভ নহয়। এট্ৰেকশ্যন, কিন্তু বহুতে ভুল কৰি এট্ৰেকশ্যনক লাভ বুলি ভাবি লয়। ঠিক আছে, তো এইটোৱে যে ডাঙৰ মানুহে আমি আজিকালি যেতিয়া আমি লাহে ডাঙৰ হৈ থাকোঁ তেতিয়া আমি বেলেগক চাই আমি কি গম পাওঁ, ই যে এনেকুৱা কৰি আছে, ই যে কৈ আছে ইয়াক বহুত ভাল পাওঁ বুলি, প্ৰচাৰ কৰি থাকে ভাল পোৱাৰ বিষয়ে, প্ৰেমৰ বিষয়ে, কিন্তু এইবিলাক আচলতে নহয়, মিছা কথা কৈ আছে। যিদিনা আমি বুজি পাওঁ বস্তুটো সিদিনা গুচি গ'ল নেকি মোৰ লাইফৰ পৰা বাল্যকালটো। নেক্সট ষ্টেঞ্জালৈ আমি যাওঁ। ইয়াতে কৈছে ৱেন ডিড মাই চাইল্ডহুড গ', আৰু একবাৰ ছেম কুৱেশ্যনে কৰিছে, কেতিয়া গুচি গ'ল মোৰ লাইফৰ পৰা চাইল্ডহুড, সিদিনা গুচি গ'ল নেকি। ই নিজে এনচাৰো দিছে যে ৱাজ ইট ৱেন আই ফাউণ্ড মাই মাইণ্ড ৱাজ ৰিয়েলি মাইণ্ড, সিদিনা গুচি গ'ল নেকি যিদিনা মোৰ এই যে মাইণ্ড, মোৰ যে মগজু, এইটো মোৰ নিজৰ,
যিদিনা মই বুজি পালোঁ যে এই মাইণ্ড মোৰ নিজৰ মাইণ্ড টু ইউজ হুইচ এভাৰ ৱে আই চুজ, মই য'ত ইচ্ছা তাতে মোৰ এই মাইণ্ড ব্যৱহাৰ কৰিব পাৰিম, সিদিনা গুচি গ'ল নেকি মোৰ লাইফৰ পৰা চাইল্ডহুড। প্ৰডিউচিং থটছ, মই নিজে নিজে মোৰ মাথাত মই ভাৱনা চিন্তা কৰিব পাৰোঁ, ডেট ৱেৰ নট দ'জ অফ আদাৰ পিপল, যিবিলাক ভাৱনা চিন্তা ডিচিশ্যন এইবিলাক মোৰ নিজৰ হ'ব, বেলেগৰ নহয়। যেতিয়া সৰু থাকোঁতে তোমালোকে মা দেউতাকে তোমাৰ ডাইৰেকশ্যন দিয়ে, এইটো কৰিবি সেইটো নকৰিবি। ফিল্মৰ এক্টৰ যেনেকুৱা, ডাইৰেক্টৰে যেনেকুৱা কয় এক্টৰে তেনেকুৱা কৰি থাকে, হয়নে? তো সেইটোৱে যে যিদিনা মই বুজি পালোঁ যে এই যে মোৰ মাইণ্ড এইটো মোৰ নিজৰ মাইণ্ড, কোনো এই মাইণ্ডক ডাইৰেকশ্যন দিব নোৱাৰে, কোনো ডিচিশ্যন দিব নোৱাৰে, কোনো হেণ্ডেল কৰিব নোৱাৰে। এইটো মাইণ্ড মই নিজে কণ্ট্ৰল কৰি মোৰ নিজৰ ভাৱনা চিন্তাৰে মই ব্যৱহাৰ কৰিব পাৰোঁ। তোমালোকে কলেজত এডমিশ্যন লৈছা, ডিচিশ্যনটো কাৰ? তুমি আৰ্টছ লৈছা না কমাৰ্চ লৈছা না ছায়েন্স লৈছা, ডিচিশ্যনটো কাৰ? তোমাৰ মা দেউতাকৰ না তোমাৰ? যদি তুমি তেনেহ'লে এডাল্ট হৈ গৈছা, আৰু যদি তোমাৰ মা দেউতাকৰ তাৰমানে তুমি এতিয়াও বাচ্চা আছা। এনেকুৱা নহয় যে মা দেউতাকৰ কথা শুনিব নালাগে, শুনিব লাগে, ঠিক আছে। কিন্তু এই পয়েমৰ জৰিয়তে এইটোৱে কৈছে যে ডিচিশ্যন যদি তোমাৰ হয় তাৰমানে তুমি এডাল্ট, ঠিক আছে। তো সিদিনা কি গুচি গ'ল নেকি মোৰ লাইফৰ পৰা চাইল্ডহুড, বাট মাই মাইণ্ড এলন ৱাজ ডেট ডে, বুজি পাইছা? এতিয়া মই লাষ্ট ষ্টেঞ্জাত অলপ বেলেগকৈ কুৱেশ্যন কৰিছে, আৰু তাৰ আগত BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, ঠিক আছে, শ্বেয়াৰ কৰিব, আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব হা। কাৰণ বহুত ষ্টুডেণ্ট এনেকুৱা আছে যিবিলাকে টিউশ্যন ল'ব নোৱাৰে বা প্ৰাইভেট কলেজত এডমিশ্যন ল'ব নোৱাৰে, ঠিক আছে। তো আপোনালোকে সেই চৰকাৰী কলেজত পঢ়া যিবিলাক ষ্টুডেণ্ট আছে না, সেইবিলাকক শ্বেয়াৰ কৰি দিব, তেওঁলোকে যাতে ঘৰত বহি বহি ফ্ৰীতে পঢ়িব পাৰে, ঠিক আছে। সেইকাৰণেতো মোৰ উদ্দেশ্য সেইটোৱে, যাতে এই ভিডিঅ'টো লাখ লাখ কৰোৰ ষ্টুডেণ্টৰ ঘৰে ঘৰে পहुচায়, যিবিলাকে নেকি পইচাৰ কাৰণে, টকাৰ কাৰণে প্ৰাইভেট কলেজত এডমিশ্যন দাখিলা ল'ব পৰা নাই, সেই লোকৰ পঠাই দিওঁ মই। কাৰণ জানো গভৰ্ণমেণ্টৰ এতিয়া ক্লাছবিলাক মই চাওঁতো, মই প্ৰাইভেট কলেজত পঢ়াওঁ, এইটো চাওঁ যে চৰকাৰী কলেজত মোৰ ঘৰৰ ওচৰত বহুত ষ্টুডেণ্ট আছে পঢ়ে, কিন্তু ক্লাছ পাতি একদম কম হয়। তাতে ইলেকশ্যনত বিজি, কিবা না কিবা প্ৰগ্ৰাম চলি থাকে, তাৰ কাৰণে ব্যস্ত হৈ থাকে, তো ক্লাছ পাতি বহুত কম হয়, মই এইখিনি চাইছোঁ, ঠিক আছে। তো লাষ্ট বস্তুটো পঢ়োঁ যে ৱেৰ ডিড মাই চাইল্ডহুড গ'। ইয়াতে অলপ বেলেগ কুৱেশ্যন কৰিছে যে মোৰ চাইল্ডহুড ক'ত গুচি গ'ল, ইমান টাইম আছিল কেতিয়া গুচি গ'ল, এতিয়া কৈছে যে ক'ত গ'ল, হা। আৰু এনচাৰত দিছে ইফ ইট ৱেণ্ট টু ছাম ফৰগটেন প্লেচ, এইটো এটা এনেকুৱা ঠাইত গুচি গৈছে, মানে পাহৰি যোৱা ঠাইত গুচি গৈছে, য'ত গুচি গ'লে বিচাৰি পোৱা টান, মানে পাহৰি যাম ক'ত গুচি গৈছে, বিচাৰি পোৱা টান। দ্যাটছ হাইডেন ইন এন ইনফেণ্টছ ফেচ, আৰু কৈছে যে ক'ত পাম আমি আমাৰ এই চাইল্ডহুডটো ঘূৰাই, যিহেতু আমাৰ লাইফততো ঘূৰি নাহে চাইল্ডহুড, কিন্তু তোমালোকৰ ঘৰত নিশ্চয় সৰু সৰু বাচ্চা আছে 1 বছৰ 1.5 বছৰৰ, সেইবিলাকৰ মুখৰ পিনে যেতিয়া তুমি চাবা, মুখৰ পিনে চোৱাৰ লগে লগে তোমাৰ মুখলৈ এটা হাঁহি আহিব নাই, স্মাইল এটা আহি যাব, ডেট ইজ ইনফেণ্টছি, ঠিক আছে। সেইটোৱে বাল্যকাল, সেইটোৱে শৈশৱকাল। ক'ত বিচাৰি পাম? বাচ্চাৰ মুখত আমি বিচাৰি পাম। যেতিয়া তুমি বাচ্চাৰ লগত খেলা ধূলা কৰা না, তুমি নিজে বাচ্চা হৈ যাবা, তেতিয়াহে বিচাৰি পাম বুলি কৈছে না। ইট ৱেণ্ট টু ছাম ফৰগটেন প্লেচ, হ'ব পাৰে আমাৰ বাল্যকালটোক ফৰগটেন প্লেচত গুচি গৈছে। ফৰগটেন মানে কি? পাহৰি যোৱাৰ ঠাইত গুচি গৈছে, কিন্তু সেই আমাৰ বাল্যকালটো লুকাই আছে ক'ত লুকাই আছে বুলি কৈছে, ডেটছ হাইডেন ইন এন ইনফেণ্ট ফেচ, বাচ্চাৰ মুখমণ্ডলত লুকাই আছে এইটো যাই কেনে আমাৰ বাল্যকালটো। তুমি যেতিয়াই বাচ্চাৰ মুখ পিনে চাবা, তুমি বাচ্চাৰ মুখত চোৱাৰ লগে লগে তোমাৰ মুখত এটা হাঁহি আহি যাব, স্মাইল আহি যাব, বিউটিফুল স্মাইল। দ্যাটছ অল আই ন'। চ' মই এইখিনিয়ে জানো বুলি কৈছে, পইণ্টে এইখিনিয়ে জানে বাছ। দুটা কুৱেশ্যন কৰিছে, কোন দুটা কুৱেশ্যন? ৱেন ডিড মাই চাইল্ডহুড গো এণ্ড হুৱেৰ ডিড মাই চাইল্ডহুড গো। এই দুটা কুৱেশ্যনে কি ইণ্ডিকেট কৰে? এইটো ইণ্ডিকেট কৰে যে কেতিয়া হেৰাইছে চাইল্ডহুডটো আৰু ক'ত হেৰাইছে চাইল্ডহুডটো, এই দুটাই, ঠিক আছে। বহুত ইম'চনেল হৈ গৈছে, ইন'চেণ্ট যিটো টাইম সেইটো গুচি গৈছে, এতিয়া চব বুজি পোৱা আৰম্ভ হৈছে, ঠিক আছে। কি বুজি পালাক? হেল মানে কি, হেভেন মানে কি, ইমেজিনেশ্যন হয়, এই দুটা কনচেপ্ট, ঠিক আছে। এই ৰিয়েল বস্তু বুজি পালাক যে ডাঙৰ মানুহ আচলতে কেনেকুৱা হয়। যিদিনা ইয়াৰ মাজত কি আহি যায়, ৰেচনেলিটি আহি যায়, ঠিক আছে। যিকোনো কথা ভাবি চিন্তি কথা পাতিব পাৰে, যুক্তি থাকে তেওঁৰ কথাত, সিদিনা বোলে এডাল্ট হৈ যায়, চাইল্ডহুড খতম হৈ যায় লাইফৰ। যিদিনা 11 বছৰ পাৰ হৈ গ'ল, সিদিনা ইয়াৰ পৰা চাইল্ডহুড গুচি গ'ল, বাল্যকাল গুচি গ'ল। তেনেকৈ ধুনীয়াকৈ এক্সপ্লেইন কৰিছে। আৰু এইটোৰ কুৱেশ্যন এনচাৰ অলৰেডি আমাৰ ইউটিউব চেনেলত এভেইলেবল আছে। মই ইমান দিন হিন্দীত লেকচাৰ দিছোঁ, কেইদিনমান ধৰি মই অসমীয়াত লেকচাৰ দি আছোঁ, ঠিক আছে। কাৰণ মই এটা পল লৈছিলোঁ যে মোৰ চেনেলত মেক্সিমাম কিমান ক'ৰ পৰা আছে, মই ইয়াতে চাইছিলোঁ মোটামুটি 99% ষ্টুডেণ্ট অসমৰ পৰা আছিল। তো সেইকাৰণে মই ডিচিশ্যন ল'লোঁ যে অসমীয়াত বস্তুটো ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে। তো তোমালোকৰ কেনেকুৱা লাগিছে মোক মেছেজ কৰি জনাবা, তোমালোকৰ কাৰণে সদায় মই ইয়াত উপস্থিত আছোঁ। অ'কে, অল দ্য বেষ্ট, ছাবস্ক্ৰাইব কৰি দিবা আমাৰ চেনেলটি।
থেংক ইউ